মই তামোলপুৰ সমষ্টিৰ অধীনত যিটো চুবনকাটা নবস্তি দেখিলোঁ, জোপা দেখিছোঁ, বাগানপাৰা যাবলৈ মই এতিয়া ওলাইছোঁৱেই প্ৰায়। আৰু তাৰ আগতো তামোলপুৰৰ বিভিন্ন ঠাইত মই কেম্পেইনত নামিছোঁ। তামোলপুৰত প্ৰমোদ বড়োৰে হাৱা, ইয়াত একো নাই। প্ৰমোদ বড়ো জিকি যাব, কাৰণ মানুহে নেতা বিচাৰিছে, অকল বিধায়ক বিচৰা নাই। প্ৰমোদ বড়ো নিজৰ জীৱনৰ প্ৰায় 25-30 বছৰত এজন কৰ্মীৰ পৰা নেতালৈকে এই ৰাজ্যৰ মানে মনত আজি এজন নেতা হিচাপে প্ৰতিষ্ঠিত হৈছে। আৰু এটা সমষ্টিৰ নেতা পোৱা মানে সি বিৰোধী দলৰো নেতা হ'ব পাৰে বা শাসক দলৰো নেতা হ'ব পাৰে, কিন্তু সাধাৰণ বিধায়কতকৈ এজন নেতা বিধায়কে বহুত বেছি কাম কৰিব পাৰে। আৰু মানুহৰ কাৰণে উন্নয়নে মেইন নহয়, ৰাস্তা ঘাটটো হৈয়ে থাকিব, কিন্তু ইয়াত সমাজক যে আমি ধৰি ৰাখিব লাগে আৰু শান্তি সম্প্ৰীতি সদায় আমি ৰক্ষা কৰিব লাগে আৰু এটা বিজন লৈ পেলাই আগবাঢ়ি যাব লাগে। তামোলপুৰ প্ৰমোদ বড়োৰ বিজনৰ কাৰণে আজি মেডিকেল কলেজ হৈছে, জিলা নাছিলে জিলা হৈছিল, আৰু 4টা ব্ৰিজ হৈ গ'ল আমাৰ পাগলা নদীৰ ওপৰত, বাল্টি নদীৰ ওপৰত। তাৰ বাহিৰেও বহুত ধৰণৰ এটা মানে এটা নলেজ ফিল্ডতে হওক বা কমাৰ্চিয়েল ফিল্ডতে হওক তাত এক্টিভিটিজ বৃদ্ধি হৈছে। সেইকাৰণে তামোলপুৰৰ ভৱিষ্যতটো মানুহে প্ৰমোদ বড়োৰ লগতে দেখিছে আৰু বিভিন্ন প্ৰপাগাণ্ডা চলাই আছে প্ৰমোদ বড়োক হৰুৱাবৰ কাৰণে। মই অলপমান আচৰিত লাগিছে যে ৰাষ্ট্ৰীয় দল, শাসক দল ইমান শক্তিশালী, ধন বল, সকলো ধৰণৰ বল তেওঁলোকৰ আছে, কিন্তু মিছা অপপ্ৰচাৰৰ কিয় আশ্ৰয় ল'ব লগা হ'ল? প্ৰমোদ বড়ো ইয়াৰ পৰা জিকি গ'লেও বিধায়ক হৈ নাথাকে, MP হৈ থাকিব, আকৌ উপনিৰ্বাচন হ'ব। প্ৰমোদ বড়ো দল পৰিচালনা কৰিছে, নেতৃত্ব এটা দলক যদি নেতৃত্ব দিব লাগে স্থানীয়ভাৱে নিজৰ ঠাইতে থাকি পেলাই কৰিব লাগে। আৰু UPPL সৰু দল, BTC কেন্দ্ৰিক, ইয়াতে থাকি পেলাই তেওঁ নেতৃত্ব দিবৰ কাৰণে জিকি গ'লে নেতা হিচাপে অসমৰ এজন নেতা, ডাঙৰ নেতা হিচাপে কাম কৰিবৰ কাৰণে ওলাই আহিছে। মানে ইয়াতে BTC কোন আছিলে আৰু ইয়াত আইনে কৈছে ইয়াত ডেভেলপমেণ্টৰ পৰা মাটিৰ অধিকাৰলৈকে আৰু বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ যেতিয়াই ইয়াত ষ্টেট গভৰ্ণমেণ্টে কৰিব লাগিব, তেতিয়া ট্ৰেন্সফাৰ ছাবজেক্টবিলাকৰ ওপৰত BTCয়ে অনুমতি দিব লাগিব বা BTCয়ে প্ৰস্তাৱনা দিব লাগিব। যিবিলাক উন্নয়নৰ প্ৰজেক্টবিলাক চলিছে ইয়াত BTCৰে প্ৰস্তাৱ আৰু বড়োৰে প্ৰস্তাৱ হয়। আৰু এইটোৰ কাৰণে এইটো হ'ল, প্ৰমোদ বড়ো 5টা বছৰ আছিল, প্ৰমোদ বড়ো অবিহনে এইটো কৰিব নোৱাৰিলেহেঁতেন। যদি ইয়াত গাৰ্জেন নাই, ইয়াত যদি অথৰিটি নাই, দিছপুৰৰ পৰা কি কৰিব? মানে ইচ্ছাও যদি হয় আমাক নালাগে কৰিব নোৱাৰে বুলি যদি কোৱা হ'লে এতিয়াতো ষ্টেট গভৰ্ণমেণ্ট কৰিব নোৱাৰে। কিন্তু এতিয়া আমি যিহেতু NDA এটা এলায়েন্সত আছিল, একেলগে মিলিয়ে আমি কাম কৰিছোঁ, প্ৰমোদ বড়োৰ ডাঙৰ অৰিহণা বা অৱদান ইয়াত আছে। এইটো ৰাজনৈতিক দলবিলাকৰ ধৰ্ম। আজি যদি মই প্ৰশ্ন কৰোঁ, তামোলপুৰত যথেষ্ট সংখ্যক BPF আছে। কোনো এটা সময়ত BPF জিকিও গৈছিল, MLA জিকি গৈছিল, EM হৈছিল, ইয়াৰ পৰা MCLA জিকি গৈছিল। ইমানবোৰ সমৰ্থক থকাৰ স্বত্তেও তামোলপুৰ কিয় চাৰেণ্ডাৰ কৰিছে BPF? এই প্ৰশ্নটো আগ্ৰামাত তাত যায়, কাৰণ তেওঁ গেম খেলিছে। কোনোবা সমষ্টিৰ বিনিময়ত কোনোবা সমষ্টি এৰি দিছে, ক'ৰবাত লাভালাভ বা মুনাফাটো ল'বৰ কাৰণে ক'ৰবাত লছ কৰি থৈছে। এই ডাঙৰ এটা গেম, এই গেমৰ মানে ভুক্তভোগী হ'ব লগা হৈছে আমাৰ BPF দলৰে সমৰ্থক বা কৰ্মীসকল। আৰু আগ্ৰামা আজিৰ দিনত 5টাৰ ওপৰত নাযায়, মই যিমান দূৰ জানো, কাৰণ TV কিবা কিবি মানে এটা এছেছমেণ্টটো ময়ো দেখিছোঁ। যিমানে যি নকওক কোনো ভিত্তি নাই। আৰু আমাৰ UPPL দলে 7জন আছিলে চিটিং MLA, 7জনটো থাকিবই, 8জনলৈকে যাব পাৰে, এইটো এটা মানে সম্ভাৱনা দেখিছোঁ। কাৰণটো হ'ল যে ইয়াৰ যিটো এটা মানে ৰাজনৈতিক প্ৰেক্ষাপট যদি দেখা যায়, BTC সময়ত যিসকলে BPFক ভোট দি পেলাই ক্ষমতাত আনিলে তাৰে 2.5 লাখ মান ভোটে BJP বিৰোধী ভোট আছে। আজি তেওঁলোকে BJPৰ লগত NDAত সোমাই গ'ল, তেওঁলোকে কিয় দিব BPFক? তেওঁলোক যদি BPFক নিদিয়ে 2.5 লাখ ভোটটো এনেই মাইনাছ হৈ যাব, আৰু বিকল্প নাই। ভোটবা কংগ্ৰেছক দিব, ভোটবা ৰাইজৰ দলক দিব, আৰু ভোটবা বেছিভাগতে UPPLক দিব লাগে।
এই এটা পৰিস্থিতিটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে এইবাৰ মানে বিধানসভা নিৰ্বাচনত UPPL যিটো প্ৰস্পেক্ট সেইটো আমি উজ্জ্বল দেখিছোঁ, খুব ভাল।